বিসমিল্লাহির রহমানির রহিম। পৰম করুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছোঁ। আমিন। তানজিলুল কিতাবি মিনাল্লাহিল আজিজিল হাকীম। হামিম। সৰ্বশক্তিমান মহাজ্ঞানী আল্লাহৰ ফালৰ পৰা এই কিতাপৰ অৱতৰণ। إن في السماوات والأرض لآيات للمؤمنين وفي خلقكم وما يبث من دابة آيات لقوم يوقنون। নিশ্চয় ইমানদাৰসকলৰ কাৰণে আকাশসমূহ আৰু পৃথিৱীত যথেষ্ট নিদৰ্শন আছে। আৰু তোমালোকৰ সৃষ্টিত আৰু প্ৰাণীবোৰ যেনেকৈ সিঁচৰিত হৈ আছে সিহঁতৰ মাজত বহু নিদৰ্শন আছে যিসকলে বিশ্বাস কৰে তেওঁলোকৰ কাৰণে। واختلاف الليل والنهار وما أنزل الله من السماء من رزق فأحيا به الأرض بعد موتها وتصريف الرياح آيات لقوم يعقلون। আৰু দিন ৰাতিৰ পৰিৱৰ্তনত আৰু আল্লাহে আকাশৰ পৰা অৱতীৰ্ণ কৰা জীৱিকাৰ মাজতো তাৰ পিছত তেওঁ ইয়াৰ দ্বাৰা মৃত পৃথিৱীক জীৱিত কৰি দিছে আৰু বায়ুৰ পৰিচালনাৰ মাজতো বুদ্ধিমানসকলৰ কাৰণে যথেষ্ট নিদৰ্শন বিদ্যমান আছে। تلك آيات الله نتلوها عليك بالحق فبأي حديث بعد الله وآياته يؤمنون। এইবোৰ আল্লাহৰ আয়াত যিবোৰক মই আপোনাক যথাযথভাৱে পঢ়ি শুনাই আছোঁ। এতেকে আল্লাহ আৰু তেওঁৰ আয়াতৰ পাছত এনে কি কথা আছে যাক সিহঁতে মানিব? ويل لكل أفاك أثيم يسمع آيات الله تتلى عليه ثم يصر مستكبرا كأن لم يسمعها فبشره بعذاب أليم। প্ৰত্যেক মিথ্যাবাদী পাপীৰ বাবেই ধ্বংস। আল্লাহৰ আয়াতবোৰ শুনে তাৰ ওচৰত পঢ়া হয়, পিছত দৰ্পভাৱে হঠকাৰিতা কৰে যেন সি শুনাই নাই। এতেকে তাক কঠিন আজাবৰ সুসংবাদ দিয়া। وإذا علم من آياتنا شيئا اتخذها هزوا أولئك لهم عذاب مهين। আৰু যেতিয়া মোৰ আয়াতৰ কোনো অংশ জানি পায় তাক লৈ ঠাট্টা বিদ্ৰূপ কৰে, এনেকুৱা লোকৰ কাৰণে আছে অপমানৰ আজাব। من ورائهم جهنم ولا يغني عنهم ما كسبوا شيئا ولا ما اتخذوا من دون الله أولياء ولهم عذاب عظيم। সিহঁতৰ পিছফালে আছে জাহান্নাম। সিহঁতে কৰা কামবোৰ সিহঁতৰ কোনো কামত নাহিব আৰু যিবিলাকক আল্লাহৰ পৰিৱৰ্তে বন্ধুৰূপে বৰণ কৰিছে সিহঁতৰ কাৰণে আছে ভয়ংকৰ আজাব। هذا هدى والذين كفروا بآيات ربهم لهم عذاب من رجز أليم। এইটো হিদায়ত মাত্ৰ। যিসকলে আল্লাহৰ আয়াতক অস্বীকাৰ কৰিছে সিহঁতৰ কাৰণে এক বিপদজনক শাস্তি আছে। الله الذي سخر لكم البحر لتجري الفلك فيه بأمره ولتبتغوا من فضله ولعلكم تشكرون। আল্লাহ সেইজন যিজনে সাগৰক তোমালোকৰ কাৰণে বশ কৰি দিছে যাতে আল্লাহৰ হুকুমত নাও চলিব পাৰে আৰু তোমালোকে তেওঁৰ অনুগ্ৰহ বিচাৰি ল'ব পাৰা আৰু যাতে তোমালোকে তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা। وسخر لكم ما في السماوات وما في الأرض جميعا منه إن في ذلك لآيات لقوم يتفكرون। আৰু তোমালোকৰ কাৰণে আকাশ আৰু পৃথিৱীৰ সকলোবোৰ তেওঁৰ নিজৰ ফালৰ পৰা কামত লগাই দিছে। যিসকলে ভাবি চিন্তি চাই তেওঁলোকৰ কাৰণে ইয়াত বহু নিদৰ্শন আছে। قل للذين آمنوا يغفروا للذين لا يرجون أيام الله ليجزي قوما بما كانوا يكسبون। আপুনি ইমানদাৰসকলক কৈ দিয়ক তেওঁলোকে যেন সিহঁতক ক্ষমা কৰে যিসকলে আল্লাহৰ দিনবোৰত বিশ্বাস নাৰাখে।
তেওঁ যেন এটি জাতিক সিহঁতৰ কৃতকৰ্মৰ প্ৰতিফল দান কৰে। من عمل صالحا فلنفسه ومن أساء فعليها ثم إلى ربكم ترجعون। যিজনে ভাল কাম কৰে তাৰ উপকাৰ পাব, আৰু যিজনে বেয়া কাম কৰিব সি তাৰ নিজৰ বাবেই কৰিব। তাৰ পিছত তোমালোকক তোমালোকৰ পালনকৰ্তাৰ ওচৰলৈ উভতাই নিয়া হ'ব। ولقد آتينا بني إسرائيل الكتاب والحكم والنبوة ورزقناهم من الطيبات وفضلناهم على العالمين। আৰু বনি ইছৰাইলক মই কিতাপ, ৰাজত্ব আৰু নবুৱত দান কৰিছিলোঁ, আৰু উৎকৃষ্ট জীৱিকা দান কৰিছিলোঁ, আৰু ইয়াৰ উপৰিও মই সিহঁতক জগতবাসীৰ ওপৰত মৰ্যাদা দান কৰিছিলোঁ। وآتيناهم بينات من الأمر فما اختلفوا إلا من بعد ما جاءهم العلم بغيا بينهم إن ربك يقضي بينهم يوم القيامة فيما كانوا فيه يختلفون। আৰু মই সিহঁতক দিন সম্পৰ্কে স্পষ্ট প্ৰমাণ দিছিলোঁ, তথাপিও সিহঁতে সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছত পৰস্পৰে হিংসাৰ বশীভূত হৈ নিজৰ ভিতৰত বিভেদ সৃষ্টি কৰিছিল। যিবোৰ বিষয়ত সিহঁতে বিভেদ সৃষ্টি কৰিছে, কিয়ামতৰ দিনা নিশ্চয় আল্লাহে সিহঁতৰ মাজত মীমাংসা কৰি দিব। ثم جعلناك على شريعة من الأمر فاتبعها ولا تتبع أهواء الذين لا يعلمون। তাৰ পিছত মই আপোনাক ধৰ্মৰ বিষয়ত এটি ৰাস্তা ধৰাই দিছোঁ। এতেকে আপুনি এই পথকে অনুসৰণ কৰক আৰু অজ্ঞবিলাকৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিব। إنهم لن يغنوا عنك من الله شيئا وإن الظالمين بعضهم أولياء بعض والله ولي المتقين। সিহঁত আল্লাহৰ সন্মুখত আপোনাৰ একো কামত নাহিব। পাপীসকল এজন আনজনৰ বন্ধু, আৰু আল্লাহ মুত্তাকীসকলৰ প্ৰকৃত বন্ধু। هذا بصائر للناس وهدى ورحمة لقوم يوقنون। এয়া মানুহৰ কাৰণে বিচাৰ বুদ্ধিৰ কথা, হিদায়াতৰ উপকৰণ, আৰু যিসকলে বিশ্বাস ৰাখে তেওঁলোকৰ কাৰণে ৰহমত। أم حسب الذين اجترحوا السيئات أن نجعلهم كالذين آمنوا وعملوا الصالحات سواء محياهم ومماتهم ساء ما يحكمون। যিসকলে কুকৰ্ম কৰি আছে সিহঁতে ভাবেনে মই সিহঁতক জীৱন মৰণত সেইসকলৰ সমান কৰি দিম যিসকলে ইমান আনিছে আৰু ভাল কাম কৰিছে? সিহঁতে অতি জঘন্য সিদ্ধান্ত গ্ৰহণ কৰিছে। وخلق الله السماوات والأرض بالحق ولتجزى كل نفس بما كسبت وهم لا يظلمون। আৰু আল্লাহে আকাশ পৃথিৱী যথাযথভাৱে সৃষ্টি কৰিছে, আৰু প্ৰত্যেকেই নিজৰ নিজৰ কামৰ প্ৰতিফল লাভ কৰে, আৰু যাতে সিহঁতৰ প্ৰতি অবিচাৰ কৰা নহয়। أفرأيت من اتخذ إلهه هواه وأضله الله على علم وختم على سمعه وقلبه وجعل على بصره غشاوة فمن يهديه من بعد الله أفلا تذكرون। আপুনি তাক দেখা পাইছেনে যি ব্যক্তিয়ে তাৰ নিজৰ প্ৰবৃত্তিক প্ৰভুৰূপে বৰণ কৰিছে, আৰু আল্লাহে জানিয়ে তাক বিপথগামী কৰিছে, আৰু তাৰ কাণত আৰু তাৰ অন্তৰত মোহৰ মাৰি দিছে, আৰু তাৰ চকুত পৰ্দা আঁৰি দিছে। তেন্তে আল্লাহৰ বাহিৰে কোন আছে যিজনে তাক সুপথলৈ আনিব? তথাপিও তোমালোকে ভাবি চিন্তি নোচোৱানে? وقالوا ما هي إلا حياتنا الدنيا نموت ونحيا وما يهلكنا إلا الدهر وما لهم بذلك من علم إن هم إلا يظنون। আৰু সিহঁতে কয় আমাৰ এয়া পাৰ্থিৱ জীৱনৰ বাহিৰে একো নহয়, আমি মৰো আৰু জীওঁ, কালৰ হাততেই আমাৰ মৃত্যু ঘটি আছে। প্ৰকৃততে এই বিষয়ে সিহঁতৰ কোনো জ্ঞানেই নাই, কেৱল অনুমানহে কৰি আছে।
وإذا تتلى عليهم آياتنا بينات ما كان حجتهم إلا أن قالوا ائتوا بآبائنا إن كنتم صادقين। আৰু সিহঁতৰ আগত যেতিয়া মোৰ স্পষ্ট আয়াতবোৰ পঢ়া হয় তেতিয়া ইয়াৰ বাহিৰে সিহঁতে কোনো প্ৰমাণ দিব নোৱাৰে। তেওঁলোকে কয়, তোমালোক যদি সত্য হোৱা তেন্তে আমাৰ পিতৃপুৰুষসকলক লৈ আহা। قل الله يحييكم ثم يميتكم ثم يجمعكم إلى يوم القيامة لا ريب فيه ولكن أكثر الناس لا يعلمون। আপুনি কওক, আল্লাহে তোমালোকক জীৱিত কৰে, তাৰ পিছত মৃত্যু দান কৰে, আকৌ কিয়ামতৰ দিনা তোমালোকক একেলগ কৰিব, ইয়াত সন্দেহ নাই, কিন্তু অনেকেই এই কথা নাজানে। ولله ملك السماوات والأرض ويوم تقوم الساعة يومئذ يخسر المبطلون। আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব আল্লাহৰে, আৰু যিদিনা কিয়ামত হ'ব মিথ্যাবাদীসকল সেইদিনা সৰ্বশ্ৰান্ত হ'ব। وترى كل أمة جاثية كل أمة تدعى إلى كتابها اليوم تجزون ما كنتم تعملون। আৰু সেইদিনা সকলো সম্প্ৰদায়ক আঁঠু কাঢ়ি বহি থকা আপুনি দেখি পাব। প্ৰত্যেক সম্প্ৰদায়ক সিহঁতৰ নিজৰ নিজৰ আমল নামাৰ প্ৰতি আহ্বান কৰা হ'ব। তোমালোকে যি কৰিছিলা আজি তাৰ প্ৰতিফল দিয়া হ'ব। هذا كتابنا ينطق عليكم بالحق إنا كنا نستنسخ ما كنتم تعملون। মোৰ এই কিতাপে তোমালোকৰ কাৰ্যকলাপ ঠিকভাৱে কৈ দিব। মই তোমালোকৰ আমল আচৰণ লিখাই থৈছিলোঁ। فأما الذين آمنوا وعملوا الصالحات فيدخلهم ربهم في رحمته ذلك هو الفوز المبين। নিঃসন্দেহে যিসকলে ইমান আনিছে আৰু সুকৰ্ম কৰিছে তেওঁলোকৰ প্ৰভুৱে তেওঁলোকক নিজৰ কৰুণাৰ মাজত প্ৰৱেশ কৰাব, এয়া বৃহৎ সফলতা। وأما الذين كفروا أفلم تكن آياتي تتلى عليكم فاستكبرتم وكنتم قوما مجرمين। আৰু যিসকল অবিশ্বাসী সিহঁতক কোৱা হ'ব, তোমালোকক জানো মোৰ আয়াতবোৰ শুনোৱা হোৱা নাছিল? তেতিয়া তোমালোকে অহংকাৰ কৰিছিলা আৰু তোমালোক আছিলা অপৰাধী জাতি। وإذا قيل إن وعد الله حق والساعة لا ريب فيها قلتم ما ندري ما الساعة إن نظن إلا ظنا وما نحن بمستيقنين। আৰু যেতিয়া কোৱা হৈছিল নিশ্চয় আল্লাহৰ অংগীকাৰ সত্য আৰু কিয়ামত আহিব, তেতিয়া তোমালোকে কৈছিলা কিয়ামত কি আমি নাজানো, আমি ইয়াক এটা ধাৰণা বুলিহে ভাবো আৰু আমি তাক বিশ্বাস নকৰোঁ। وبدا لهم سيئات ما عملوا وحاق بهم ما كانوا به يستهزئون। আৰু সিহঁতে যি কৰিছিল তাৰ অমংগলবোৰ সিহঁতৰ আগত প্ৰকাশ পাই যাব, আৰু যিবোৰক লৈ ঠাট্টা কৰিছিল সেইবিলাকে সিহঁতকে আগুৰি ধৰিব। وقيل اليوم ننساكم كما نسيتم لقاء يومكم هذا ومأواكم النار وما لكم من ناصرين। আৰু কোৱা হ'ব, তোমালোকে যিদৰে এই দিনৰ সাক্ষাতক পাহৰি আছিলা আজি ময়ো তোমালোকক সেইদৰে পাহৰি থাকিম। দুজখ তোমালোকৰ ঠাই আৰু তোমালোকৰ কোনো সাহায্যকাৰীও নাই। ذلكم بأنكم اتخذتم آيات الله هزوا وغرتكم الحياة الدنيا فاليوم لا يخرجون منها ولا هم يستعتبون। কাৰণ তোমালোকে আল্লাহৰ আয়াতবোৰক লৈ ঠাট্টা বিদ্ৰূপ কৰিছিলা আৰু পাৰ্থিৱ জীৱনে তোমালোকক ধোকাত পেলাইছিল। আজি কিন্তু সিহঁতক তাৰ পৰা উলিওৱা নহ'ব আৰু সিহঁতৰ পৰা তৌবাহো বিচৰা নহ'ব।
فلله الحمد رب السماوات ورب الأرض رب العالمين وله الكبرياء في السماوات والأرض وهو العزيز الحكيم আকাশসমূহ আৰু পৃথিৱীৰ প্ৰভুৰ নিখিল বিশ্বৰ প্ৰতিপালক আল্লাহৰ কাৰণেই সকলো প্ৰশংসা আৰু আকাশ আৰু পৃথিৱীত তেওঁৰেই ৰাজত্ব আৰু তেওঁই সৰ্বশক্তিমান মহাজ্ঞানী